প্ৰথমে সকলো দৰ্শকলৈকে মই ধন্যবাদ জনাইছোঁ যে বড়োচা কাপ ফুটবল প্ৰতিযোগিতাখন তেওঁলোকে উপভোগ কৰিবৰ কাৰণে আজি ফাইনেল খেল আছে ডিগবৈত। তেওঁলোকে বহু অসমৰ বিভিন্ন ঠাইৰ পৰা অহাৰ লগতে অৰুণাচলৰ পৰা মণিপুৰৰ পৰা আহিছে, নাগালেণ্ডৰ পৰা কিছু লোক আহিছে যে তেওঁলোকে আহি ইয়াত ফুটবল উপভোগ কৰিবৰ কাৰণে আহিছে। গতিকে তেখেতসকলক মই ধন্যবাদ প্ৰথমে জনামেই। তো তাৰ পাছতে আমি ধন্যবাদ জনাইছোঁ যে এই ফুটবল প্ৰতিযোগিতাখন এইবাৰ অনুষ্ঠিত কৰিবৰ কাৰণে 16 সংখ্যক ফুটবল প্ৰতিযোগিতাখন আমি অসম আৰু অৰুণাচলৰ তিনিটা স্থান নিৰ্বাচন কৰিছিলোঁ। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু ডিগবৈ জুবিলি গাঁৱত আৰু দুলীয়াজানৰ নেহেৰু ময়দানত। তো গতিকে এই তিনিওটা ঠাইতে খুব সুন্দৰভাৱে আমি খেলখিনি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ব পাৰিলোঁ। এইবাৰ সৰ্বমুঠ 12টা দলে অংশগ্ৰহণ কৰিছিলে আৰু আমি লীগ কাম নকআউট প্ৰচেছত খেলাইছিলোঁ আৰু গোটেই আটাইকেইখন খেলে খুব সুন্দৰ হৈছে, প্ৰত্যাহ্বানমূলক হৈছে, প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হৈছিল আৰু দৰ্শকে আটাইকেইখন খেল উপভোগ কৰি খুব আনন্দ পালে আৰু সেইকাৰণে আজি ফাইনেলটো তেওঁলোকে সকলোৱে আজি দলে বলে ইয়ালৈ আহিছে। গতিকে আমি এই প্ৰতিযোগিতাত এইবাৰ আমি প্ৰাইজ মানি যিটো আছে প্ৰাইজ মানিটো মই ক'ব বিচাৰিছোঁ, সেইটো হ'ল প্ৰথম প্ৰাইজটো আমি 3 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু দ্বিতীয় প্ৰাইজটো 2 লাখ টকা আৰু অন্যান্য প্ৰাইজবিলাক আছে মেন অফ দ্য চিৰিজ, মেন অফ দ্য ফাইনেল মেচ, বেষ্ট গলকিপাৰ আৰু হাইয়েষ্ট স্ক'ৰাৰ, তেনেকুৱা ধৰণৰ পুৰস্কাৰবিলাকো আছে। গতিকে সেইবিলাকতো আমি কেছ পইচা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বড়োচা কাপ আয়োজক সমিতিৰ সভাপতি সম্পাদকৰ লগতে সম উদযাপন সমিতিৰ সকলো বিষয়ববীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 16টা বছৰে অতি সফলতাৰে বড়োচা কাপক আজি কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে পৰিচয় কৰাই দিবৰ কাৰণে সক্ষম হৈছে। এই খেলখন ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু এই খেলখনে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ জৰিয়তে আমি একেলগতে খেলৰ জগতখনক আগবঢ়াৰ এটা সুন্দৰ পৰিৱেশ আচলতে সৃষ্টি কৰিছে। মই অশেষ ধন্যবাদ জনাইছোঁ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোক্তাসকলক আৰু লগতে এই খেলখনৰ পৰিচালনা সমিতিৰ যিসকলে অতি গধুৰ দায়িত্ব পালন কৰি পেলাই এই খেলখনক আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হোৱাৰ কাৰণে। আৰু মই আশা কৰিছোঁ যে নিশ্চিতভাৱে এই খেলখনে সমন্বয়ৰ জৰিয়তে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকক একতাৰে সমন্বয়ৰ জৰিয়তে আগবঢ়াৰ এটা সুন্দৰ পৰিৱেশ আগলৈ আৰু শক্তিশালীভাৱে আগুৱাই লৈ যাব আৰু নিশ্চিতভাৱে এই খেলখনে খেল জগতখনক এটা শক্তিশালী এটা স্থান আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ব। মই তেখেতসকলক অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিখন খেল আছে এই খেলখনৰ বাবে দুইটা খেলুৱৈকে খুব সুন্দৰভাৱে খেল প্ৰদৰ্শন হ'ব তাকে কামনা কৰিছোঁ আৰু নিশ্চিতভাৱে আজি দৰ্শকসকলকো অশেষ ধন্যবাদ জনাইছোঁ। দৰ্শকসকলে ইয়াত উপস্থিত হৈ এই খেলখনক আৰু সৰ্বসুন্দৰ কৰিবৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়াইছে। মই খেলখনৰ উত্তৰণৰ কাৰণে কামনা কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।